নমস্কাৰ এই মুহূৰ্তৰ সৈতে ষ্টুডিঅত মই হিমাশ্ৰী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন কাইলৈ অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ 11 এপ্ৰিলত অনুষ্ঠিত হ'ব অসমৰ 5টা সমষ্টিত ভোটগ্ৰহণ তেজপুৰ কলিয়াবৰ যোৰহাট ডিব্ৰুগড় আৰু লখিমপুৰত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে ভোটগ্ৰহণৰ বাবে সাজু হৈছে প্ৰশাসন সাজু হৈছে ভোটাৰ ৰাইজ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকি আছে আৰু কাইলৈ অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ কৰিছে প্ৰতিজন প্ৰাৰ্থী 11 এপ্ৰিলত অনুষ্ঠিত হ'ব অসমৰ 5টা সমষ্টিত ভোটগ্ৰহণ তেজপুৰ কলিয়াবৰ যোৰহাট ডিব্ৰুগড় আৰু লখিমপুৰত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ইতিমধ্যে ভোটগ্ৰহণৰ বাবে সাজু হৈছে প্ৰশাসন সাজু হৈছে ভোটাৰ ৰাইজ আৰু এই মুহূৰ্তত আমি যাব বিচাৰিম লখিমপুৰলৈ উপস্থিত আছে আমাৰ সাংবাদিক সঞ্জীৱ লাহন মূল প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰু নিৰ্বাচনী বতাহ কেনেকুৱা বৰ্তমান সঞ্জীৱ হিমাশ্ৰী প্ৰথমে কওঁ যে লখিমপুৰত কোনো দলে ঢৌ সৃষ্টি কৰিব নোৱাৰিলে বিজেপি হওক বা কংগ্ৰেছে হওক নিৰ্বাচনী যি প্ৰচাৰ তেওঁলোকৰ শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে এতিয়ালৈকে কোনো দলে ঢৌ সৃষ্টি কৰিব নোৱাৰিলে যিটো ঢৌ নেকি দেখা পোৱা গৈছিলে 2014 চনৰ লোকসভা নিৰ্বাচনত যে যিটো ঢৌ সৃষ্টি হৈছিলে তেতিয়া সেই ঢৌত ইতিমধ্যে টছ হৈ গৈছিলে কংগ্ৰেছ দল কিন্তু তেনেকুৱা ধৰণৰ ঢৌ এইবাৰ বিজেপিয়ে হওক বা কংগ্ৰেছে হওক কোনেও সৃষ্টি কৰিব নোৱাৰিলে সাধাৰণ ৰাইজ এতিয়াও দুমুজাত আছে তেওঁলোকে কি কৰিব কি নকৰিব সিদ্ধান্ত ল'ব পৰা নাই আৰু ইয়াৰ বিপৰীতে হিমাশ্ৰী আপুনি নিশ্চয় লক্ষ্য কৰিছে যে যিসমূহ নেতা আছে যিসমূহ পালি নেতা আছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী সকলো শ্ৰেণীৰ নেতাৰ মুখত যেনেকুৱা ধৰণৰ বক্তৃতা বা বক্তব্যত তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ সভাত যি ভাষণ দিয়ে সেই ভাষণসমূহত যেনেকুৱা ধৰণৰ কথা প্ৰকাশ পাইছে এই কথাখিনিয়ে কিন্তু সাধাৰণ ৰাইজৰ সেই কথাখিনিৰ মাজত সাধাৰণ ৰাইজে কোনো ধৰণৰ প্ৰতিশ্ৰুতি বিচাৰি পোৱা নাই কোনো ধৰণৰ আশা বিচাৰি পোৱা নাই মোৰ লগত প্ৰতিক্ৰিয়া প্ৰকাশৰ কাৰণে বা এই সম্পৰ্কে মতামত আগবঢ়োৱাৰ কাৰণে মোৰ লগত ছাত্ৰ নেতা আছে যুৱ নেতা আছে আৰু জ্যেষ্ঠ নাগৰিক আছে মই তেওঁলোকৰ পৰা জানিবলৈ যাম মই প্ৰথমে আপোনাক চলাইছো এতিয়ালৈকে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী সমাপ্ত হ'বলৈ মাজত কেইটামান ঘণ্টা আছে এতিয়ালৈকে কিন্তু ঢৌ সৃষ্টি কৰিব নোৱাৰিলে নিশ্চয় আপুনি লক্ষ্য কৰিছে আৰু যিবোৰ নেতা আছে নেতাবিলাকৰ ভাষণত কোনো ধৰণৰ নতুনত্ব নাই কোনো ধৰণৰ প্ৰতিশ্ৰুতি নাই আশাব্যঞ্জক প্ৰতিশ্ৰুতি নাই হয় এই নিৰ্বাচনত যোৱা নিৰ্বাচনৰ নিচিনা কোনো বিশেষ ঢৌ পৰিলক্ষিত হোৱা নাই যদিও এই নিৰ্বাচনত ভিতৰি কিন্তু এটা পচন্দ ঢৌ থিয় হৈ আছে সেই ঢৌটো হ'ল যে প্ৰগতি বিকাশ আৰু প্ৰতিশ্ৰুতি আমি যিটো দেখিছোঁ গাঁও অঞ্চলত মই এটা গাঁৱৰে বাসিন্দা মই য'ত থিয় হৈ আছোঁ ৰাস্তাটো আজি 15-20 বছৰ একেবাৰে বিধ্বস্ত হৈ আছিলে কিন্তু ৰাস্তাটো হৈছে তেনেকুৱা অসংখ্য ৰাস্তা পদূলি বা আমাৰ অঞ্চলবিলাকত আমি দেখিবলৈ পাইছোঁ আজি য'তেই নাযাওঁ ত'তেই নতুন ৰাস্তাত খোজ দিবলৈ পাইছোঁ এই কথাটোৱে কিন্তু বিজেপিৰ সপক্ষে এটা ঢৌ ভিতৰি সৃষ্টি কৰিছে কাৰণ বিজেপিয়ে এই কামখিনি কৰিছে আমাৰ সাধাৰণ ৰাইজে গাঁৱৰ ৰাইজে বিকাশ বিচাৰে অন্য কোনো ৰাজনীতি ইয়াত তেওঁলোকে সিমান প্ৰশ্ৰয় নিদিয়ে আৰু যিবিলাক ৰাজনৈতিক দলে আমাৰ প্ৰধানকৈ কংগ্ৰেছ আৰু বিজেপি আমি প্ৰধানকৈ ৰাষ্ট্ৰীয় দলৰ ক্ষেত্ৰত চাবলৈ গ'লে দেখা পাওঁ তেওঁলোকে যোৱা 5 বছৰত বিজেপি চৰকাৰখনে একো কাম নকৰা বুলি যদি কোনোবাই কয় মই সেইটো মানি নলওঁ মই নিশ্চয় কোনো ৰাজনৈতিক দলৰ সদস্য নহয় বা মই তেনেকুৱা কোনো সমৰ্থকো নহয় মই সদায় বিকাশৰ ৰাজনীতি বিচাৰোঁ আৰু সঁচা ৰাজনীতি বিচাৰোঁ সেইকাৰণে মই ভাবোঁ যে যোৱা 5 বছৰত ভাৰতত আমি অসমৰ কথাই নকওঁ যথেষ্ট উন্নতি হৈছে কিন্তু নেতাবিলাকৰ ভাষণত যিবোৰ কথা প্ৰকাশ পাইছে কংগ্ৰেছী নেতাই হওক বা বিজেপি নেতাই হওক কাৰো মুখৰ কথা শুনিব নোৱাৰে ক'বলৈ গ'লে কেৱল অশ্লীল শব্দকেইটা ব্যৱহাৰ কৰিবলৈ বাকী আছে বাকী সম্পূৰ্ণ অঞ্চল ঢালি দিছে আৰু তেওঁলোকে কি ক'ব অশ্লীল শব্দ ব্যৱহাৰ হৈছে মৰিয়নী বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে অশ্লীল শব্দ ব্যৱহাৰ কৰিছিল এই অংকৰ ৰমাকান্ত দেউৰীও মৰিগাঁৱত তেনে এটা শব্দ ব্যৱহাৰ কৰিছিলে কিন্তু এই ভাষাবিলাক যে প্ৰতিপক্ষক ব্যক্তিগত জীৱনৰ কথা কৈ আক্ৰমণ কৰা ৰাজনীতিত এইবিলাক একেবাৰে ভাল লক্ষণ নহয় যিটো মূল্যবোধ ৰাজনীতিত থাকিব লাগে মূল্যবোধ একেবাৰে নাই মই যুৱ প্ৰজন্মৰ ভোটাৰ আছে আৰু যুৱ নেতা কি ক'ব এই মুহূৰ্তত কি বিচাৰে যোৱা 14 চনৰ যি ঢৌ এইবাৰ ঢৌ তেনেকুৱা ঢৌ নাই কি বিচাৰে যুৱ প্ৰজন্মই নিৰ্বাচনলৈ মাত্ৰ দুদিন বাকী যেনেদৰে মানুহ উৎসাহ হ'ব লাগিছিলে ঢৌ হ'ব লাগিছিলে তেনে নিৰ্বাচনৰ ক্ষেত্ৰত এই নিৰ্বাচনত দেখা পোৱা নাই তাৰ লগে লগে আৰু যিবিলাক নেতা যিবিলাক প্ৰাৰ্থী তেওঁলোকে ইলেকশ্যন খেলিছে তেওঁলোকৰ মুখত কোনো গঠনমূলক তেওঁলোকৰ কোনো ভাষণ নাই উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে নিবনুৱা সমস্যা সমাধানৰ কাৰণে উদ্যোগ গঢ়িবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ তেওঁলোকৰ বা কোনো ধৰণৰ ভাষণ নাই তেওঁলোকৰ পৰিকল্পনা নাই আৰু তাৰ লগে লগে আৰু এটা কথা যোৱা নিৰ্বাচনত বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিছিলে যে 16 মে'ৰ পিছত অসমৰ
ফালৰ পৰা অবৈধ বিধি তালি টোপোলা বান্ধিব লাগিব কিন্তু এইবিলাক যি ঢৌ যি এটা ভাষণ দিলে এই ভাষণ কিন্তু অৱশেষত তেওঁলোকে যি ভাষণৰ ফুল যে ৰ'ল এইবিলাক যে কোনো কাম নহ'ল পুনৰবাৰ অসমত অবৈধ হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰা কাৰ্য অসমীয়া ৰাইজে কিটা সহজভাৱে ল'ব পৰা নাই বিজেপিয়ে বিভিন্ন ধৰণৰ কাম কৰিছে কিন্তু জাতি ঢকে জাতিটো শেষ হোৱা যাব জাতি ধ্বংসী যি বিল আনি অসমীয়া জাতিটো শেষ কৰিব বিচাৰিছে হিমাশ্ৰী মই প্ৰথমে কওঁ যে মোৰ বাওঁহাতে আছে যুৱ প্ৰজন্মৰ এজন প্ৰতিনিধি আৰু মোৰ সোঁফালে আছে এজন জ্যেষ্ঠ নাগৰিকজন সন্তুষ্ট বিজেপিক লৈ আৰু যুৱ প্ৰজন্মৰ যিজন নাগৰিক বা ভোটাৰ তেওঁ অসন্তুষ্ট কিন্তু বিজেপিৰ কাম কাজক লৈ য'ত উন্নয়ন হৈছে অসন্তুষ্টিৰ মাজেৰে এনেদৰে চলি আছে নিৰ্বাচনী প্ৰচাৰ অভিযান তাৰ মাজতে অভিযোগো উত্থাপিত হৈছে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো সঞ্জীৱ লাহন আপোনাক আৰু এই মুহূৰ্তত যাব বিচাৰিম গোলাঘাটলৈ য'ত এখন নিৰ্বাচনী সভাত উপস্থিত আছে আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়া হয় মই বৰ্তমান উপস্থিত আছো গোলাঘাটত আৰু যেহেতু আজি দিনৰ 1 বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই গোলাঘাটৰ এই গল্ফ ফিল্ডত যেহেতু নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব মই কেমেৰা পাৰ্চনক প্ৰথমে এই দৃশ্য দেখুৱাবলৈ কম কিদৰে পুৱাৰে পৰা প্ৰতিকূল বতৰ আৰু পুৱাৰে পৰা বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ ফলত দেখিবলৈ পোৱা গৈছে ইটো যি স্থানত আচলতে অনুষ্ঠান হ'ব সেই স্থানত ইতিমধ্যে বোকা পানী প্ৰায় ভৰি পৰিছে আৰু মোৰ লগত এই মুহূৰ্তত বিজেপিৰ বহুকেইজন বিষয়ববীয়া আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কিদৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু কেনেধৰণে আগবাঢ়িছে নিশ্চিতভাৱে যোৱা সময়ছোৱাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছে প্ৰত্যেকজন আমাৰ কাৰ্যকৰ্তাই ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ কাৰণে ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাইছে কিন্তু যিবিলাক আমাৰ ৰাজহুৱা সভা যিবিলাক প্ৰচাৰ সভা যোৱাকালি 4খন সভা গোলাঘাট জিলাৰ 4টা স্থানত বাদুলিপাৰা দেৰগাঁও মেৰাপানী আৰু সেৱাগুৰি বৰপথাৰত যি অনুষ্ঠিত হৈছিল এই সভাসমূহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ কাৰণে তেখেত ইয়াত উপস্থিত থাকিব নোৱাৰিলে কিন্তু তথাপিতো ৰাইজৰ উৎসাহ কিন্তু অন্ত পৰা নাই আমাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ দুগুণে বৃদ্ধি হৈছে প্ৰতিকূল বতৰ আছে ঠিকে প্ৰত্যাহ্বান আছে ঠিকে কিন্তু একেটা সময়তে আজি গোলাঘাটবাসী ৰাইজে গোলাঘাটৰ খিলঞ্জীয়া ৰাইজে এটা কথা থিৰাং কৰিছে যে ধিং আৰু ৰূপৈহাটৰ বাংলাদেশী মুছলমানৰ দ্বাৰা এইবাৰ যাতে আমাৰ সাংসদজন নিৰ্বাচন কৰিব নোৱাৰে তেওঁলোক যাতে ডিসাইডিং ফেক্টৰ হ'ব নোৱাৰে তাৰ কাৰণে সকলো খিলঞ্জীয়া লোক একগোট হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই এই যি মেছেজ ঘৰে ঘৰে এই মেছেজ দিবৰ কাৰণে চেষ্টা কৰিছে আজি যেহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গোলাঘাটলৈ আহিব আৰু দেখা পোৱা গৈছে এতিয়াও বৰষুণ দি আছে তেনেস্থলত কেনেদৰে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব চাওক কথাটো হৈছে কি যে প্ৰতিকূল বতৰ মানে আমি পৰিৱেশক লৈ কেতিয়াও পৰিৱেশ আমাৰ হাতত নাই কিন্তু এটা কথা ঠিক যে আমাৰ কাৰ্যকৰ্তাসকলে যি ধৰণৰ যিকোনো পৰিস্থিতিতে যাতে এই সমষ্টিটো কলিয়াবৰ লোকসভা সমষ্টিটো যাতে আমি বিন্দুজোঁটৰ প্ৰাৰ্থীগৰাকীক জিকাই নিব পাৰোঁ তাৰ কাৰণে সকলো ব্যৱস্থা কৰিছে আজিৰ সভাখনো তেনেধৰণে প্ৰস্তুতি ইতিমধ্যে চলাইছে আপোনালোকে দেখিছে যে বৰষুণ দি থকাৰ পাছতো আমাৰ কাৰ্যকৰ্তাসকলে সমগ্ৰ কাম কাজ কৰিবৰ কাৰণে ইতিমধ্যে কৰি আছে যোৱা নিশাটো কৰিছে আৰু আমি ভাবিছোঁ যে বতৰ বৰুণ দেৱতা সন্তুষ্ট হ'ব আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি সভা এই সভা সুকলমে অনুষ্ঠিত হ'ব আৰু আমাৰ কাৰ্যকৰ্তাসকলে যাতে এই সভাত যাতে আমাৰ জনসাধাৰণৰ ভোটদাতা ৰাইজক যাতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব পাৰে তাৰ আমি কামনা কৰিছোঁ কিমান মানুহ হোৱাৰ সন্দেহ আছে আজিৰ এই সভাখনত প্ৰায় 25,000 মানুহৰ আমাৰ এটা আছে কাৰণ যিহেতুকে আমি বিভিন্ন কেউটা সমষ্টিৰ পৰা এই গোলাঘাট আৰু খুমটাই বিশেষত এই দুয়োটা সমষ্টিৰ লগতে মৰঙী যিটো সৰুপথাৰ সমষ্টিৰ এটা অংশ মৰঙী এই অঞ্চলৰ পৰা ইয়ালৈ ৰাইজ আহিব তো আমি ভাবিছোঁ যে খুব কমেও 25,000 ৰাইজ ইয়াত গোট খাব হয় নিশ্চয়কৈ আচলতে নিৰ্বাচনলৈ মাজত মাথো 2টা দিন এতিয়া সকলো দলেই আচলতে উঠি পৰি লাগিছে নিজৰ প্ৰচাৰত আৰু এনেদৰে আজি ঠিক গোলাঘাট জিলালৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন 1 বজাৰ পৰা আৰম্ভ হ'ব এই নিৰ্বাচনী সভা য'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰণৱজ্যোতি শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল বৰগোহাঁয়ে নাটক কৰিছে তেওঁৰ ওপৰত হোৱা দুৰ্বৃত্ত আক্ৰমণৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনেদৰে ক'লে প্ৰধান বৰুৱাই কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কংগ্ৰেছ শিবিৰে চালে বেৰে কোবোৱা কথা কৈছে
বৰুৱাই লগতে কয় যে প্ৰকৃততে অনিল বৰগোহাঁইৰ মনোনয়ন পত্ৰই বাতিল হ'ব লাগিছিল বিজেপিৰ তৰফৰ পৰা সঠিকভাৱে অভিযোগ দাখিল কৰিব পৰা গ'লে তেওঁৰ মনোনয়নে বাতিল হ'লহেঁতেন বুলিও বৰ্তমানৰ লখিমপুৰৰ সাংসদজনে কয় দেওবাৰৰ দিনটো বিজেপি দলৰ অন্তিমখন প্ৰচাৰ সভা অনুষ্ঠিত হয় দক্ষিণ ধেমাজিৰ কপাহতলী গাঁৱত নিশাৰ ভাগত গাই সভালৈ অহা ৰাইজক নচুৱালে বিজেপিৰ জিলা পৰিষদৰ সদস্য বৰ্ণালী বৰগোহাঁই তেওঁলোকে চালে বেৰে কোবোৱা কথা কৈছে তেওঁলোকৰ ওচৰত কোনো তেনেকুৱা তথ্য নাই আৰু আমি গোটেই যিটো দেখিছোঁ এখন নাটকৰ নিচিনাই আমাৰ ধাৰণাটো হয় গতিকে তেওঁ এখন নাটক কৰিবৰ কাৰণে চেষ্টা কৰিছে সঁহাৰি তেওঁলোকে পোৱা নাই আচলতে অনিল বৰগোহাঁই ডাঙৰীয়াৰ নমিনেশ্যনখন সঁচা অৰ্থত আমি যিটো অভিযোগ আনিছিলোঁ সেইটো সত্য আৰু তেওঁৰ নমিনেশ্যনখন আমি অফিচিয়েলি কাগজখন দিব নোৱাৰাৰ কাৰণে তেওঁৰ নমিনেশ্যনটো কেঞ্চেল নহ'ল কিন্তু ইয়াৰ পিছতো তেওঁৰ সেই নমিনেশ্যনখন কেঞ্চেল হ'বই তাত কোনো সন্দেহ নাই আৰু অনিল বৰগোহাঁই একচুৱেলি আমাৰ যিটো অভিযোগ আছিলে যে তেখেত ৰেলৱে ঠিকাদাৰ হয় 100% তেখেত ৰেলৱে ঠিকাদাৰ হয় ইতিমধ্যে আমাৰ কাগজ অফিচিয়েলি আমাৰ ওচৰত আছে গতিকে তেওঁ নিৰ্বাচন খেলিলেও ইয়াৰ পিছতো অবৈধই হ'ব